নলবাৰী থানা চকত প্ৰাণ পালে জুবিন গাৰ্গে। প্ৰাণৰ শিল্পীলৈ অনুৰাগীৰ অনন্য প্ৰেম। ৰং তুলিকাত জীৱন্ত ৰূপত জিলিকিল জুবিন। এজন শিল্পীক কিমান ভাল পালে ওৰে নিশা উজাগৰে থাকি অনুৰাগীয়ে আঁকিব পাৰে তেওঁৰ প্ৰতিচ্ছবি। হয়, এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। নলবাৰী থানা চকত শুকুৰবাৰে নিশা 12 বজাত অনুৰাগীয়ে অংকন কৰিলে জুবিন গাৰ্গৰ এখন সুবিশাল প্ৰতিচ্ছবি। ওৰে নিশা নলবাৰীৰ জুবিন গাৰ্গ মায়াবিনী ক্লাবৰ চিত্ৰশিল্পী নিতুমণি দাস আৰু প্ৰীতম শৰ্মাই অংকন কৰিলে প্ৰাণৰ শিল্পী। ৰং তুলিকাৰে জিলিকি উঠিল জুবিন গাৰ্গ। এতিয়া নলবাৰীত উপস্থিত আছোঁ। আমাৰ এই থানাৰ ওচৰত জ্যোতিপুল আহিছে আমাৰ লগত। এই মায়াবিনী ক্লাবৰ উদ্যোগত দাদাসকলে আমাক ইয়াত নিমন্ত্ৰণ জনাইছে, আমি আহিছোঁ। এতিয়া চাউল কিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আমি আজি জুবিন দাৰ ফটো এখন আঁকিম বুলি আহিছোঁ। জুবিন গাৰ্গ মায়াবিনী টিমে আমাক নিমন্ত্ৰণ জনাইছে। গোটেই নিশাটো কাম কৰিম বুলি আহিছোঁ আজি। গোটেই নিশাটোৱে ৰাতিপুৱালৈকে লাগিলে কাম কৰিম। মোটামুটি 4-5 ঘণ্টাৰ ভিতৰত লাগিব টাইম। নলবাৰীৰ পৰা চন্দন শৰ্মা, অসম লাইভ 24। নলবাৰী থানা চকত প্ৰাণ পালে জুবিন গাৰ্গে। প্ৰাণৰ শিল্পীলৈ অনুৰাগীৰ অনন্য প্ৰেম। ৰং তুলিকাত জীৱন্ত ৰূপত জিলিকিল জুবিন। এজন শিল্পীক কিমান ভাল পালে ওৰে নিশা উজাগৰে থাকি অনুৰাগীয়ে আঁকিব পাৰে তেওঁৰ প্ৰতিচ্ছবি। হয়, এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। নলবাৰী থানা চকত শুকুৰবাৰে নিশা 12 বজাত অনুৰাগীয়ে অংকন কৰিলে জুবিন গাৰ্গৰ এখন সুবিশাল প্ৰতিচ্ছবি। ওৰে নিশা নলবাৰীৰ জুবিন গাৰ্গ মায়াবিনী ক্লাবৰ চিত্ৰশিল্পী নিতুমণি দাস আৰু প্ৰীতম শৰ্মাই অংকন কৰিলে প্ৰাণৰ শিল্পী। ৰং তুলিকাৰে জিলিকি উঠিল জুবিন গাৰ্গ। এতিয়া নলবাৰীত উপস্থিত আছোঁ। আমাৰ এই থানাৰ ওচৰত জ্যোতিপুল আহিছে আমাৰ লগত। এই মায়াবিনী ক্লাবৰ উদ্যোগত দাদাসকলে আমাক ইয়াত নিমন্ত্ৰণ জনাইছে, আমি আহিছোঁ। এতিয়া চাউল কিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আমি আজি জুবিন দাৰ ফটো এখন আঁকিম বুলি আহিছোঁ। জুবিন গাৰ্গ মায়াবিনী টিমে আমাক নিমন্ত্ৰণ জনাইছে। গোটেই নিশাটো কাম কৰিম বুলি আহিছোঁ আজি। গোটেই নিশাটোৱে ৰাতিপুৱালৈকে লাগিলে কাম কৰিম। মোটামুটি 4-5 ঘণ্টাৰ ভিতৰত লাগিব টাইম। নলবাৰীৰ পৰা চন্দন শৰ্মা, অসম লাইভ 24।